মানুহজন মাছ ধৰিব গৈছিলে। এইফালে ধুনীয়া বাত মাছ আৰু বৰালি মাছ এটাও পাই আনিলে। তাকে বোলো আজি বনাওঁ বিলাহীৰ লগত। তেনেকেই আৰু দুপৰীয়া সাজটো এনেকৈ খাম বুলি ভাবি এয়া মাছত মই ধুনীয়াকৈ হালধি আৰু নিমখটো সানি লৈছোঁ। লগতে আৰু সানি ল'লোঁ। এইফালে কেৰাহীও পাতি ল'লোঁ। কেৰাহী গৰম হৈ গ'ল, তাতে মই তেল দিলোঁ। তেল দিয়াৰ পাছত তেলো গৰম হ'ল। এতিয়া মাছখিনি ধুনীয়াকৈ দি লওঁ, ভাজি লওঁ মাছখিনি। আৰু ইয়াতে কওঁ, ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিলোঁ। আৰু মাছখিনি মোৰ ভজা হৈয়ে গ'ল। তাৰপাছত সেই মাছ ভজা কেৰাহীটোতে তেল অকণমান দি তাতে মই পিঁয়াজ এড কৰিছোঁ। পিঁয়াজটো ভাজি লওঁ। পিঁয়াজ ভজা হৈয়ে গ'ল আৰু বিলাহীখিনিও ভাজি লওঁ লগতে। হালধি নিমখ দি ল'লোঁ। এইফালে 2টা শুকান জলকীয়াও দি দিলোঁ। বিলাহীখিনি মোৰ ভজা হৈ গৈছে। তাৰপৰা অকণমান পানী দি ভাপতে সিজাই লওঁ। তাৰপৰা ধুনীয়াকৈ সিজি গ'ল বাৰু বিলাহীখিনি। আৰু এতিয়া মাছখিনি মই ফ্ৰাই কৰি লোৱা মাছখিনি দি দিলোঁ। অকণমান মই আদা নহৰু পেষ্ট বনাই লৈছিলোঁ, তাতে দি দিলোঁ লগতে। তাৰপৰা এইফালে চব্জি হৈয়ে গ'ল। মানুহজনক দিলোঁ বাৰু খাবলৈ। মানুহজনে কৈছে ধুনীয়া হৈছে বুলি কৈছে। আৰু ভাবিলোঁ ময়ো ভাত কেইটামান খায়ে লওঁ লগতে। আৰু এয়া ভাতকেইটা খাই লওঁ। মই কিন্তু ভাতৰ কাঁহী সৰহকৈ লৈছোঁ দেই। লগতে লৈ লৈছোঁ আমাৰ চিংকুৰ বাবে। চিংকুনো কোন দেখুৱাম বাৰু। অকণমান ভজা মাছ লৈ লৈছোঁ। আৰু এই আমাৰ ভাত খাই হৈ গ'ল। তাৰপিছত মই ভাতৰ কাঁহীখনতে আৰু কেইটামান ভাত দি চিংকুৰ বাবে সানি লৈছোঁ। সি যিহেতু মাছ মাংস নহ'লে ভাল নাখায়, আৰু কুকুৰক আপুনি 10 দিন খোৱালেও সি 10 বছৰ দিন মনত ৰাখিব। কিন্তু মানুহে কেতিয়াও 10 বছৰ খোৱালেও কেতিয়াও 10 দিনো মনত ৰাখিব। এটা কথা মনত ৰাখিব।